Hello students, uh, today we will discuss about the spherical mirror. So spherical mirror ki hoy? It is the part of a sphere. Okay, মানে spherical mirror হল এটা reflecting surface যেটো এটা sphere part. The spherical mirrors are the reflecting surfaces. They are the reflecting surfaces that are part of a big sphere. Okay, reflecting surfaces that are part of a reflecting sphere. এতিয়া আমি এটা যদি স্ফিয়াৰ ড্ৰ কৰো ইয়াতে লেট মি ড্ৰ দিছ স্ফিয়াৰ হিয়াৰ এই স্ফিয়াৰটো ড্ৰ কৰিলে কি হ'ব তোমালোকৰ চোৱা যে আমি যদি ইয়াৰ বাহিৰৰ সাৰফেসটো এনেকে কি কৰিলো সিলভাৰ্ড কৰি দিও ঠিক আছে এতিয়া যদি মই বাহিৰৰ সাৰফেসটো সিলভাৰ্ড কৰি দিলো তেতিয়াহলে কি হ'ব ইয়াৰ ইনাৰ সাৰফেস যেটো আছে সেই ইনাৰ সাৰফেসটো কি হ'ব ৰিফ্লেক্টিং সাৰফেস হ'ব আৰু ইনাৰ সাৰফেসটো ৰিফ্লেক্টিং সাৰফেস হৈ যোৱাৰ লগে লগে কি হ'ব তাত লাইট ৰে ৰিফ্লেক্ট কৰিব তো এনেকুৱা ধৰণে যদি মই বাহিৰৰ ফালে ৰিফ্লেক্ট কৰি দিও তেতিয়াহলে এইটো আমাৰ কি হৈ যাব কনকেভ মিৰৰ হিচাপে কাম কৰিব কনকেভ মিৰৰ ইয়াকে আমি কি বুলি কম কনকেভ মিৰৰ বা এতিয়া যদি আমি না বেলেগ এটা স্ফিয়াৰ লওঁ আৰু এই স্ফিয়াৰটোৰ যদি আমি কি কৰো ইনাৰ সাইডটো যদি আমি কি কৰি দিলো silvered কৰি দিলো ঠিক আছে if we silver the inner surface then what will happen ইয়াৰ outer surface যেটো আছে সেই outer surface টো কি হৈ যাব reflecting surface হৈ যাব means here this inner surface is the reflecting surface this is the reflecting surface and এইটোত কি হ'ব this outer side is the reflecting surface হ'ব এইখনে আমাৰ কি হৈ যাব reflecting surface হৈ যাব ঠিক আছে এটা ইয়াত হল ইনাৰ সাৰফেসখন রিফ্লেক্টিং সারফেস আৰু ইয়াত হ'ব আউটাৰ সাৰফেসখন রিফ্লেক্টিং সারফেস তো ইয়াতে আমি ইয়াক বুলি কি বুলি কম কনভেক্স মিৰৰ বুলি কম কনভেক্স মিৰৰ তো আমাৰ দুখনেই মিৰৰ থাকিব স্ফেৰিকেল মিৰৰ এখন হ'ব কনকেভ য'ত আমি কি কৰো ইয়াক আউটসাইড সিলভাৰ কৰো আৰু কনভেক্স মিৰৰত কি থাকে আমাৰ ইনসাইড রিফ্লেক্ট কৰো ইনসাইড সিলভাৰ কৰি দিও ঠিক আছে সৰি তো এতিয়া চোৱা আমাৰ আমি যদি হেৰিকেইটা মিৰৰ কেইটা কাটি আনো এই পাৰ্টটো যদি কাটি আনিলে এইখন মিৰৰ দেখা হ'ব আমাৰ এনেকুৱা ধৰণৰ এই মিৰৰখন হ'ব আমাৰ এনেকুৱা ধৰণৰ এই মিৰৰখন আমাৰ এনেকুৱা ধৰণৰ মিৰৰ হৈ যাব য'ত আমি এইটো সাৰফেস কি আছে আমাৰ ৰিফ্লেক্টিং সাৰফেস আছে নহয় এইটো সিলভাৰ্ড আছে আৰু এই ইনাৰ সাৰফেসটো আছে আমাৰ ৰিফ্লেক্টিং সাৰফেস ঠিক আছে এট দ্য সেম টাইম এইটো আমাৰ কেনেকুৱা ধৰণৰ হৈ যাব এট দ্য সেম টাইম এইটো আমি ইনাৰ সাৰফেসটো কি কৰিম সিলভাৰ্ড কৰি দিম এইটো ইনাৰ সাৰফেসটো সিলভাৰ্ড কৰি দিম সো এইটো হৈ যাব আমাৰ কনকেভ মিৰৰ এইটো হৈ যাব আমাৰ কনভেক্স মিৰৰ গট ইট এতিয়া চোৱা এই কনকেভ মিৰৰ বা কনভেক্স মিৰৰখন একো নহয় বাট এটা রিফ্লেক্টিং সারফেস হয় সেই রিফ্লেক্টিং সারফেসটো পাবৰ কাৰণে আমি এটা স্ফেৰিকেল সারফেস তাক আমি কি কৰিছো এফালে সিলভাৰ কৰিছো যদি মই আউটাৰত সিলভাৰ কৰো তেতিয়াহলে কি হ'ব এখন কনকেভ মিৰৰ হ'ব আৰু যদি ইনসাইড যদি সিলভাৰ কৰি দিও তেতিয়াহলে এই রিফ্লেক্টিং সারফেসটো কি হৈ যাব কনভেক্স মিৰৰ হিচাপে কাম কৰিব ঠিক আছে তো কনভেক্স মিৰৰ কনকেভ মিৰৰ আমি বুজি পালো গতিকে এতিয়া আমি চাও যে এই মিৰৰখন যোনটো স্ফিয়াৰৰ এটা পাৰ্ট চোৱা এই পাৰ্টটো এটা স্ফিয়াৰৰ পাৰ্ট ঠিক আছে ইউ ক্যান কমপ্লিট দিস স্ফিয়াৰ সো তাৰ এটা সেন্টাৰ থাকিব সেই সেন্টাৰটোকে আমি কি বুলি কম সেন্টাৰ অফ কাৰ্ভেচাৰ অফ দি মিৰৰ এটোকে আমি কি বুলি কম ইয়াক C2 বা ইয়াৰো যেটো C আছে এই C2 ক আমি কি বুলি কম C2 হ'ব আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ this C is called as the center of curvature ঠিক আছে ইয়াক কব আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এই সেন্টাৰৰ পৰা যেতিয়া আমি মিৰৰখনলৈকে এটা লাইন ড্ৰ কৰিম ঠিক আছে মিৰৰৰ যিকোনো পইণ্টলৈকে যেটো লাইন ড্ৰ কৰিম সেইটো হ'ব আমাৰ ৰেডিয়াস অফ দ্যাট স্ফিয়াৰ যোনটো স্ফিয়াৰৰ এই মিৰৰখন এটা পাৰ্ট তাৰ এইটো ৰেডিয়াস হ'ব ঠিক আছে তো ইয়াত কি হৈ যাব r ইকুৱেল টু ৰেডিয়াস অফ
কার্ভেচার, ৰেডিয়াছ অফ কাৰ্ভেচাৰ, ঠিক আছে। এই মিৰৰখনৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰ যোনটো চেণ্টাৰৰ পৰা মিৰৰখনলৈকে টনা যিকোনো এটা ডিষ্টেঞ্চ হ'ব পাৰে, হয়নে? আৰু ইয়াতো ঠিক একেধৰণে ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ আমি বুজি পালো, ঠিক আছে। এতিয়া ইয়াতে আৰু এটা বস্তু আমি জানিব লাগিব, সেইটো হ'ল মিৰৰ, মিৰৰৰ এপাৰ্চাৰ, অকে, ৰেডিয়াছ অফ এপাৰ্চাৰ। এতিয়া যদি মই এইটো কাটি আনো, এই মিৰৰখন যদি আমি কাটি আনো, এইটো দেখাত কেনেকুৱা ধৰণৰ হ'ব, সেইটো তোমালোকে যদি চোৱা, এইটো দেখাত আমাৰ এনেকুৱা ধৰণৰ হ'ব। দেখাত আমাৰ মিৰৰখন এনেকুৱা ধৰণৰ হ'ব। দেখাত আমাৰ মিৰৰখন কেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ হ'ব, ঠিক আছে। আমি যদি অকমান ডাঙৰকে ড্ৰ কৰো, এনেকুৱা ধৰণৰ হ'ব, বিকজ ইটছ এ পাৰ্ট অফ দিছ স্ফিয়াৰ, চ' এইখন এনেকুৱা ধৰণৰ হ'ব। এতিয়া তুমি চোৱা, ইয়াত এই পাৰ্টটো কি আছে, চিলভাৰ্ড আছে, ইনাৰটো ফৰ কনকেভ মিৰৰ চিলভাৰ্ড আছে। এতিয়া তুমি চোৱা, ইয়াৰ এই যিটো পৰ্চন আছে, এই যিটো পৰ্চন আছে, এই তলৰ যিটো এৰিয়া ক্ৰছ ছেকশ্যন আছে, সেই ক্ৰছ ছেকশ্যনটোৰ যিটো এৰিয়া হ'ব, ৰেডিয়াছ হ'ব, ঠিক আছে। এইটো আৰু কথা কৈছো, এই আৰটোৱে হ'ল, এইটো হ'ল আমাৰ ৰেডিয়াছ অফ এপাৰ্চাৰ, এইটো হ'ল আমাৰ ৰেডিয়াছ অফ এপাৰ্চাৰ, ৰেডিয়াছ অফ এপাৰ্চাৰ, ঠিক আছে। এইটো চি আৰু এইটো আৰ হৈ গ'ল, এইটো ৰেডিয়াছ অফ এপাৰ্চাৰ হৈ গ'ল ইকুৱেল টু আৰ। বুজি পাইছা? অকে, এইখিনিতো আমাৰ আৰে হ'ব, হয়। এইটো আমাৰ কি হৈ যাব, এইটো হৈ যাব আমাৰ ৰেডিয়াছ অফ এপাৰ্চাৰ, এই ৰেডিয়াছটো, অকে, এই ৰেডিয়াছটো হৈ যাব আমাৰ ৰেডিয়াছ অফ এপাৰ্চাৰ, অকে। নাও হোৱাট এবাউট পল, এটা আৰু এটা ডিফিনেশ্যন আছে পল। আমি সদায় পল সচৰাচৰ কি লওঁ, ইন জেনেৰেল দ্য পল ইজ টেকেন এজ, pole is taken as the center of the mirror, center of the mirror, okay, pole is taken as the center of the mirror, কিন্তু পোলটো যদিও আমি চেণ্টাৰ অফ দ্য মিৰৰ বুলি কওঁ, তথাপিও আমি ইন জেনেৰেল মিৰৰখন যদি এনেকে ড্ৰ কৰো, মিৰৰখন যদি আমি এনেকে ড্ৰ কৰো, তেতিয়াহ'লে ইয়াৰ চেণ্টাৰ বুলি কওঁতে এইটো চেণ্টাৰ, এইটোক আমি পোল বুলি কওঁ, ঠিক আছে। এটোক আমি পোল বুলি কওঁ, কিন্তু আমি পোলটো সদায় আমি তেনেকে চুজ নকৰো। কিহৰ কাৰণে চোৱা, কেতিয়াবা কেতিয়াবা আমাৰ মিৰৰখন কেনেকে থাকিব, মিৰৰখন থাকিব এনেকে, মিৰৰখন আমাৰ কেতিয়াবা কেতিয়াবা এনেকে থাকিব, আধা থাকিব, তেতিয়াও কিন্তু আমি কি কৰো, মিৰৰৰ যিটো পোল আছে সেই পোলটো আমি ইয়াত লওঁ। গতিকে পোলটো বেষ্ট ডিফাইন আমি কেনেকে কৰিম চোৱা, পোল ইজ বেষ্ট ডিফাইন্ড এজ, pole is best defined as, pole is that point in the mirror, pole is that point on the mirror which we choose such that it is easier to measure object's distance and image distance from the pole.
object distance and image distance from the pole. Okay, means আমি এনেকুৱা এটা পইণ্ট চুজ কৰো যিটো পইণ্টৰ পৰা আমি ইমেজ ডিষ্টেন্স আৰু অবজেক্ট ডিষ্টেন্স মেজাৰ কৰিবৰ কাৰণে সুবিধা হয় আমাৰ। ঠিক আছে, ওকে। এতিয়া নেক্সট আমি এটা কনফিগাৰেশ্যন চাওঁ যে যদি এটা লাইট ৰে প্যাৰেলেলি এখন কনকেভ মিৰৰত ইনসিডেন্ট হয়, প্যাৰেলেলি এখন কনকেভ মিৰৰত কি হয়, ইনসিডেন্ট হয়। সাপোজ এইখন মোৰ মিৰর, ঠিক আছে, এইখন মোৰ মিৰর আৰু ইয়াতে মই কি কৰিছো, এখন কনকেভ মিৰর লৈছো আৰু এই কনকেভ মিৰৰখন লোৱাৰ লগে লগে সাপোজ ইয়াতে আৰু এটা বস্তু মই তোমালোকক ডিফাইন কৰি ক'ব লাগিব। সাপোজ এইখন মোৰ এখন মিৰর, মিরর, ঠিক আছে, আর এই মিররখনৰ সেন্টার অফ কার্ভেচার হৈ গ'ল এইটো সি। সাপোজ এতিয়া সেন্টার অফ কার্ভেচাৰৰ পৰা এইটো মোৰ হৈ গ'ল পোল, ঠিক আছে। ইয়াতে আৰু এটা বস্তু আছে, এক্সিস অফ দি মিরর, এক্সিস অফ মিরর। এক্সিস অফ মিরর আমি কেনেকে ডিফাইন কৰো, ইট ইজ দ্য লাইন জয়নিং the center of curvature and the pole of the mirror, pole of the mirror, okay। তো আমি পঢ়িলো কি কি, যে কনভেক্স মিরর কাক কয়, কনকেভ মিরর কাক কয়, the center of curvature কি, radius of curvature কি, radius of aperture কি, আৰু কি পঢ়িলো axis of the mirror কাক কয় আৰু pole of the mirror আমাক কেনেকে চুজ কৰো, ঠিক আছে। এই গোটেইখিনি বস্তু আমি এই চেপ্টাৰটোত পঢ়িলো এতিয়ালৈকে, ঠিক আছে। নেক্সট এটা কনসেপ্ট আমি চাম যে যিকোনো এটা লাইট ৰে যেতিয়া এখন মিৰৰত ইনসিডেন্ট হ'ব, সেই মিৰৰখনৰ পৰা লাইট ৰেটো আফটাৰ ৰিফ্লেকশন কেনেকে যাব বা কোনটো ডিৰেকশনত যাব, ঠিক আছে। এতিয়া সাপোজ এইখন মোৰ এখন কনকেভ মিৰর, ঠিক আছে, কনকেভ মিরর, আৰু দিস ইজ দি এক্সিস অফ দি মিরর, ওকে, এন্ড দিস ইজ দি এক্সিস অফ দি মিরর। ইয়াতে সাপোজ এইটো মোৰ সেন্টার অফ কার্ভেচার সি, ঠিক আছে, আৰু মই কলো যে এটা লাইট ৰে প্যাৰেলেলি আহিছে, প্যাৰেলেল লাইট ৰে এটা আহিছে এইপিনে আহি ইয়াত ইনসিডেন্ট হৈছে। আফটাৰ দি ইনসিডেন্ট হোৱাৰ পিছত ই কোনোবা এটা পইণ্টেৰে যাব, which will intersect the axis at some point P. Suppose this point is P. Okay? Point P. কিন্তু যেতিয়া রিফ্লেক্ট হব তেতিয়া ই সদায় কি রুল মানি চলিব, ইট উইল অলওয়েজ obey the rule of reflection, law of reflection। law of reflection কি কয়, angle of incidence is equal to angle of reflection। ওকে, ইয়াতে আমি যদি নর্মেল আঁকিব লাগিব, যিকোনো স্ফেৰিকেল সারফেসত আমি যদি নর্মেল ড্র কৰিব লাগে, সদায় আমি কি কৰিব লাগিব, তাৰ সেন্টাৰৰ পৰা সারফেসলৈকে এটা লাইন ড্র কৰিব লাগিব যিকোনো এটা স্ফিয়াৰত। সাপোজ মোৰ এইটো স্ফিয়াৰ আছে, সাপোজ মোৰ এইটো এটা স্ফিয়াৰ আছে, ঠিক আছে, এইটো এটা স্ফিয়াৰ আছে। এই স্ফিয়াৰটোৰ ওপৰত, সারফেসৰ ওপৰত যদি আমি এটা নর্মেল ড্র কৰিব লাগে, তেতিয়া সদায় যিকোনো লাইন which is
drawn from the center to the surface is always normal, is perpendicular to the surface, right? Is always perpendicular to the surface. তুমি যদি ইয়াতো ড্র করা, then also it is perpendicular, but the line should draw from the center of the sphere. Okay, তো ইয়াতো মই center of curvature পৰা যদি মই line এটা draw কৰো on the mirror, then at this particular point, suppose this point is a, এই পইণ্টত কি হ'ব, এই point 8, এইটো point 8 কি হ'ব, it is normal. Okay, it is normal. CA is normal to mirror. So that will act as a normal, অভিলম্ব হিসেবে কাম কৰিব, ঠিক আছে? ওকে, এতিয়া চোৱা, লাইটৰ ৰিফ্লেকশ্যনৰ ল মতে এইটো এংগল যদি থিটা হয়, লেট ইট বি থিটা, নৰ্মেল হ'ল কোনডাল, CA is the normal here. CA is the normal to the mirror. CA is the normal to the mirror. CA is the normal to the mirror. Okay, এতিয়া ইয়াত মই ক'লো এইটো O এইটো কি হ'ব, ইনসিডেন্ট ৰে, OA is the incident ray. ঠিক আছে, তাৰপিছত তোমাৰ AP টো কি হ'ব, AP is the reflected ray. Here AP is the reflected ray. Okay, now you see, এইটো যদি angle theta হয়, this angle will also be equal to theta. কিহৰ কাৰণে, because angle of incidence equal to angle of reflection. ঠিক আছে, because CA is the normal, so OA যেতিয়া incident হ'ব, তেতিয়া আমাৰ OAC angle টো হ'ব theta, that is the angle of incidence, and CAP, this is the angle of reflection. Okay, if now this is theta and C ৰ পৰা আমি যিডাল লাইন A লৈকে ড্ৰ কৰিছো on the surface of this mirror, so ইয়াৰ ভ্যালুটো কিমান হৈ যাব, r. ইয়াত আকৌ C এর ভ্যালুটো কিমান হৈছে আমাৰ, C এর ভ্যালু হ'ল সদায় r, রেডিয়াস অফ দি স্ফিয়ার. ওকে, এটো C এর ভ্যালু r. ঠিক আছে, now look at this. Look at this. If you draw a perpendicular here, now if this angle is theta, this axis of the mirror C, and this is the pole, this is the pole P, let it be B. Okay, let it be B, because pole is represented by P. CP and OA is perpendicular. CP and OA is perpendicular. So this theta, then this will be also equal to theta, right? This will also be equal to theta. You see, since you see OA is parallel to CP, now C to A, if this angle is theta, this angle is also theta from the geometry, right? Okay, from the geometry. Now draw a perpendicular. Now draw a perpendicular on CA from B. Okay, from B. Suppose this is M. Suppose this is M. Okay, but CA is equal to R. Okay, CA equal to R. Then from triangle CMB, from triangle CMB, we have, let it be X. Okay, কিমান ডিস্টেন্স দূৰত সি যাব, তাৰমানে কিমান ডিস্টেন্স দূৰেদি এই ৰেটো ক্ৰস কৰিব, let it be X. Okay, let it be X. আমি এইটোৱে উলিয়াব লাগে যে পোলৰ পৰা কিমান ডিস্টেন্স দূৰত এটা পইণ্টৰ মাজেৰে ৰিফ্লেক্টেড ৰেডাল পাৰ হৈ যাব. ঠিক আছে, এতিয়া আমি চাওঁ এইখিনি যদি x ধৰো, c ৰ পৰা p লৈকে এইখিনি r হয়, cp ইকুৱেল টু r, হয়নে, cp ইকুৱেল টু r. x উলিয়াব লাগিলে r মাইনাছ cb হ'ব লাগিব, হয় নহয়? ইয়াত আমাৰ হাতত কি আছে, cp ইকুৱেল টু আছে r. এতিয়া cb ৰ ভ্যালুটো আমি যদি গম পাওঁ, cb ৰ ভ্যালু, তেতিয়াহ'লে আমি x গম পাম, হয় নহয়, x গম পাম. তো ফ্ৰম ট্ৰায়াঙ্গল CMB ৰ পৰা যদি চোৱা তুমি CB ৰ ভ্যালু কিমান হ'ব, আমি যদি চাওঁ ফ্ৰম ট্ৰায়াঙ্গল CMB, CM by CB. Okay, CM by CB কিমান হৈ যাব, CM is the base, এইটো 90 ডিগ্ৰী, এইটো hypotenuse, so CM
by CB is equal to কিমান হ'ব cos of theta. Now you see CA equal to কিমান আছে আমাৰ R আছে. If CA equal to R, CA equal to যদি R হয় তেতিয়াহ'লে তুমি চোৱা CM equal to MA equal to R by 2 নহ'বনে R by 2 তো গতিকে তাৰ পৰা আমি যদি চাওঁ এইটো R by 2 হৈ গ'ল R by 2 হৈ গ'ল R by 2 cos theta is equal to কিমান হৈ যাব CB হৈ যাব CB হৈ যাব গতিকে আমি ইয়াৰ পৰা কি বুজি পাইছো আমাক লাগে কোনটো আমাক লাগে x সো যদি আমাক x লাগে তেতিয়াহ'লে চোৱা x টো আমি কৰ পৰা উলিয়াম CP minus CB is equal to BP and BP equal to x right so আমি ইয়াৰ পৰা কি পালো x equal to পাম চোৱা CP ৰ ভ্যালু কিমান ক্যাপিটাল R CB ৰ ভ্যালু আমি কৰ পৰা পালো a2 2 কিমান পুট কৰিম R by 2 1 by cos theta মানে sec theta তো আমি কিমান পাই গলো যে x ৰ ভ্যালু r minus r by 2 sec theta মানে যে কোনো লাইট রে which is parallel to the principal axis incident at some point on the mirror at an angle theta then after reflection it will pass through a point on the principal axis which is at the distance of x equal to r minus r by 2 sec theta. Okay, got it? Okay. So it will be r minus r by 2 sec theta. Now, definition of the focus. Okay, focus is defined for the mirror itself. Okay, this is not the focus. X is equal to r minus r by 2 sec theta is not focus. It is the distance of the point from the pole of the mirror through which a light ray passes or intersects the principal axis after reflection when it incident on the mirror parallel to the principal axis. এটো যিকোনো প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি অহা লাইট ৰেৰ কাৰণে এটো হ'ব if theta is different then he x point to কি হ'ব বেলেগ বেলেগ হ'ব now what is the focus of the mirror what about the focus of the mirror now focus is defined only for the mirror it is a definition okay it is a definition so for focus what we should do for focus we allow the light ray to fall on the mirror parallel to the principal axis and paraxial. Okay, so this is the definition. To focus define কৰিবৰ কাৰণে আমি ৰে বিলাক কি কৰিব লাগিব ৰে বিলাক সদায় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি পঠাব লাগিব আৰু পেৰেক্সিয়েল পঠাব লাগিব now what do we mean by the paraxial rays so paraxial rays ৰ কথা যদি আমি ভাবো তেতিয়াহলে paraxial rays মানে হ'ব the ray which are very close to the principal axis and parallel the ray which are very close to the principal axis and very close to the principal axis and parallel to the principal axis okay and parallel to the principal axis এনেকুৱা ধৰণৰ ৰে যেতিয়া আমি মিৰৰখনৰ ওপৰত ইনসিডেন্ট কৰাম তেতিয়া আফটাৰ ৰিফ্লেকশন এই পেৰেক্সিয়েল ৰে বিলাক তো পেৰেক্সিয়েল ৰে মানে আমি এনেকৈ ডিফাইন কৰিলো
Periaxial ray define koribo karon ami eta kolu je they are parallel to the principal axis and very close to the principal axis, and we can also say that aperture is very small. Aperture of the mirror is small. That means the rays are paraxial. Aperture of the mirror is small means rays are paraxial. Paraxial মানে হবো আমি এটা কব পারিম theta is very small. Theta is very small. মানে angle of incidence is very small. Very small. Okay. Now if angle of incidence theta is very small, it is only valid for theta is small only for paraxial rays. Only for paraxial rays. অকল paraxial rays এর কারণে থিটাটো কি হয় বহুত বেশি সৰু হয় ঠিক আছে বুজি পাইছা এতিয়া ফোকাস ডিফাইন কৰিবৰ কাৰণে চোৱা তুমি ফোকাস যদি আমি ডিফাইন কৰিম ফোকাস ডিফাইন কৰিবৰ কাৰণে আমি কি লৈছো চোৱা ফোকাস ডিফাইন কৰিবৰ কাৰণে আমি লৈছো যে এখন মিৰৰ লাগিব এই মিৰৰখনত আমি এনেকুৱা ৰে কি কৰিম incident koram which are paraxial, okay, which are paraxial. After reflection সেই ৰে বিলাকে যোনটো পইণ্টত কি কৰিব ইন্টাৰসেক্ট কৰিব after reflection যোনটো পইণ্টত ইন্টাৰসেক্ট কৰিব that particular point is called the focus. But do remember যে ফোকাস ডিফাইন কৰিবৰ কাৰণে এই যে প্যাৰেলাল ৰে কেইটা আহা বুলি কৈছো these parallel rays এই প্যাৰেলাল ৰে কেইটা কি হ'ব লাগিব paraxial হ'ব লাগিব paraxial rays. Then the definition of focus is valid. Okay, this is the property of the mirror. Mirror আমি paraxial ray পেলালে সেই paraxial ray বিলাক after reflection কোন পিনে পাস হ'ব that is your focus, nothing but the focus. Okay, এতিয়া কথাটো হ'ল চোৱা আমি কি পাইছিলো যে প্যাৰেলাল ৰে এটা থিতাত যিকোনো থিতাত পৰিলে x টো কি পাইছিলো আমি x মানে কিমান দূৰ ডিসটেন্সেৰে যাব x পাইছিলো আমি x ইকুৱেল টু r মাইনাস r/2 sec থিতা পাইছিলো ঠিক আছে এইটো পাইছিলো এতিয়া এই x2 if theta is small then x is equal to how much it is r minus r/2 because if theta is small sec theta equal to approximately 1. Okay, so this will give us r/2 means for paraxial rays all the paraxial rays this theta is small. Okay, if theta is small then this sec theta is 1, so this x equal to r/2, so this point through which this point at a distance r/2 through which the rays paraxial rays after reflection passes through is called the focus of this, or you can say it is the focal length and it is measured from the etu kor pora measure koro amar polar pora measure koro ঠিক আছে ওকে গতিকে আমি চাব লাগিব যে যদি ৰেবিলাক পেৰেক্সিয়েল নহয় থিটাটো যদি বহুত বেছি কি হয় ডাঙৰ হয় ঠিক আছে তেতিয়া কিন্তু কি হ'ব the ray even if it is parallel they will pass through a point which is r minus r/2 sec theta from the pole. Okay, and if theta is small then x becomes r/2. Okay, that means if the ray are paraxial then
x is equal to r by 2, then this is defined as the focal length. Okay, focal length. But do remember, I am again saying, মই আকৌ কৈছো তোমালোকক যে ফকেল লেংথৰ কাৰণে মিৰৰৰ ফকেল লেংথ ডিফাইন কৰিবৰ কাৰণে আমি ইনসিডেন্ট ৰে বিলাক কেনেকুৱা ধৰণৰ ৰে ইনসিডেন্ট কৰাব লাগিব, সদায় পেৰেক্সিয়েল প্যাৰেলেল ৰে ইনসিডেন্ট কৰাব লাগিব কোড মিৰৰখনত। সেই পেৰেক্সিয়েল প্যাৰেলেল ৰে বিলাক আফটাৰ ৰিফ্লেকশন যোনটো পইণ্টৰ মাজেৰে পাছ হ'ব সেই পইণ্টটোক আমি ফোকাস বুলি কম, আৰু সেই পইণ্টটো পোলটোৰ পৰা যিমান ডিস্টেন্স দূৰত থাকিব সেইখিনিক আমি কি বুলি কম, ফোকেল লেংথ বুলি কম। এতিয়া আমি আহো ফৰ দ্য ডেফিনিশ্যন অফ দি ফোকেল লেংথ। কেনেকে কৰিম আমি ডিফাইন, ফোকেল লেংথটো ডিফাইন কেনেকে কৰিম, ফোকেল লেংথটো ডিফাইন কেনেকে কৰিম চোৱা এতিয়া। if the rays are parallel, if the rays are parallel to principal axis, and paraxial, parallel হ'ব লাগিব আৰু paraxial হ'ব লাগিব, then the point where they meet or appears to meet, মই এইটো কৈ আছো তোমালোকক, appears to meet to কি হয়, appears to meet after reflection from the mirror is known as the focus of the mirror. Is known as the focus of the mirror. Okay, এতিয়া চোৱা মই যে লিখিছো appears to meet, এতিয়া মই যদি এখন মিরর ড্র করো, কারণ এখন কনকেভ মিরর, এইটো হল তোমাৰ কনকেভ মিরর। ইয়াতে যদি মই এটা পেৰেক্সিয়েল প্যাৰেলেল ৰে ড্ৰ কৰো, সাপোজ এইটো পেৰেক্সিয়েল প্যাৰেলেল ৰে, they will meet absolutely, মানে এইটো সঁচাকে মিট কৰিব, they will meet really here. Okay, আৰু এখন মিরর থাকিব, which one is your convex mirror, এখন হল আমাৰ কনকেভ মিরর। ঠিক আছে, আর এইখন হব আমার কনভেক্স মিরর। ঠিক আছে, কনভেক্স মিররত এইটো হল মোৰ কি হৈ যাব, এইটো হল মোৰ এক্সিস। কনভেক্স মিররত যেতিয়া পেৰেক্সিয়েল প্যাৰেলেল ৰে পৰিব তেতিয়া they will reflect like this. Okay, they will reflect like this, আর এই ৰে বিলাক কি হ'ব, আফটাৰ ৰিফ্লেকশন কৰবাৰ কোনোবা এটা পাৰ্টিকুলাৰ পইণ্টৰ পৰা এনেকে ডাইভাৰ্জ হোৱা যেন লাগিব, appears to, ইয়াত মিট হোৱা যেন লাগিব, they appears to meet at this particular point, but they do not actually meet here. গতিকে এইটোক আমি কৈছো ফোকাস বুলি কেনে, ইয়াত এইটোক কি বুলি কৈছো, ফোকাস বুলি কৈছো। মানে কথাটো হল focus of the mirror is defined by taking all the parallel paraxial rays which incident on the mirror and after reflection যোনটো পইণ্টৰ মাজেৰে, মানে এক্সিসৰ যোনটো পইণ্টৰ মাজেৰে কি হ'ব, পাস হৈ যাব, সেই পইণ্টক আমি ফোকাস বুলি কৈছো। এডাল এক্সিস আমাৰ, আর ইয়াতে এডাল আমার এক্সিস। ঠিক আছে, so this is all about what is concave mirror, spherical mirror, convex mirror, then radius of curvature পঢ়িলো আমি, center of curvature পঢ়িলো, focal length পঢ়িলো, focus কেনেকে ডিফাইন কৰো পঢ়িলো, আৰু যদি ৰেটো প্যাৰেলেল হয় but it is not paraxial তেতিয়াহলে আমি ৰেটো কোনটো পইণ্টৰ মাজেৰে পাস কৰিব প্ৰিন্সিপাল এক্সিসৰ আফটাৰ ৰিফ্লেকশন সেইটো পঢ়িলো। ঠিক আছে, তো এতিয়া মই এটা সৰু যদি নিউমাৰিকেল তোমালোকক দিও, এটা সৰু নিউমাৰিকেল, let us take one small numericals. Okay, small numericals. Suppose এখন মোৰ মিরর, ঠিক আছে, আৰু এইটো মোৰ প্ৰিন্সিপাল এক্সিস, এইটো মোৰ প্ৰিন্সিপাল এক্সিস অফ দ্য মিরর। ঠিক আছে, this is my principal axis.
Okay, so this is my principal axis. Now মই কলো যে এটা ৰে প্যাৰেলেলি আহে এনেকে which is at a distance of f from this. Okay, আৰু ইয়াত center of curvature টো আছে, এইটো suppose center of curvature. This is your center of curvature. বুঝলেন? After reflection কোনটো পয়েন্টৰ মাজেৰে যাব, এই পয়েন্টটো মাজেৰে যাব, এটা এইটো কৈছো মই x, কিমান পয়েন্টৰ মাজেৰে যাব সেইটো সুধিছে, ঠিক আছে? যদি এনেকে পৰে সেন্টার অফ কার্ভেচাৰৰ পৰা প্ৰিন্সিপাল এক্সিসৰ পৰা f ডিসটেন্স দূৰত কি হৈছে, এটা লাইট ৰে আহিছে, the light ray which is parallel to the principal axis incident on the mirror is at the distance of f from the principal axis of the mirror, f from the principal axis of the mirror. Now what is the length or position of the point on the principal axis through which this ray after reflection passes through? Okay, এটা কেনেকে কৰিম চোৱা, এইটো কৰিবৰ কাৰণে মই কি কৰিম, ইয়াৰ angle of incidence আৰু angle of reflection আমি জানি লম। এইটো যদি f center of curvature over এই মিৰৰখনৰ focal length আমাক দিয়া আছে f, okay, focal length আমি কি পাইছিলো, x equal to কি পাইছিলো, f/2, sorry r/2 পাইছিলো, for theta very small, যদি থিটা স্মল হয় তেতিয়া x পাইছিলো r/2, আৰু এইটোকে মই কি বুলি কৈছিলো, focal length বুলি কৈছিলো, f equal to r/2, কিন্তু in general for parallel rays not paraxial তাৰ কাৰণে আমি কিমান পাইছিলো, x is equal to r minus r/2 sec theta, এইটো মই ফোকাস বুলি কোৱা নাই, this is not focus. In order to define the focus আমি কি কৰিব লাগিব, ৰে বিলাক parallel লব লাগিব, at the same time paraxial লব লাগিব, ৰে বিলাক যদি paraxial হয় আৰু at the same time parallel হয় তেতিয়া হলে থিটাটো ভেৰি স্মল হ'ব, থিটা ভেৰি স্মল হোৱাৰ লগে লগে x ৰ ভ্যালু r/2 হৈ যাব, আৰু সেই পয়েন্টটোক আমি কি বুলি কওঁ, ফোকাল লেংথ বুলি কওঁ। প্যাৰেলেল পেৰেক্সিয়েল ৰে বিলাক আফটাৰ ৰিফ্লেকশন যোনটো পয়েন্টৰ মাজেৰে যাব সেই পয়েন্টটোক আমি কি বুলি কম, ফোকাস বুলি কম, ঠিক আছে? এটা ফোকাল লেংথ সদায় কিমান হ'ব, r/2 হ'ব মিৰৰখনৰ, তো মিৰৰখনৰ ফোকাল লেংথ আমাক কিমান দিছে, f বুলি দিছে, আৰু এই ৰে যিটো আহিছে সেইটো প্ৰিন্সিপাল এক্সিসৰ পৰা f দূৰত আছে, f লেংথ দূৰত আছে। তো এতিয়া আমি যদি চাও সিৰ পৰা এইটো লাইন ইয়ালৈকে ড্ৰ কৰিলে, সিৰ পৰা যদি ইয়ালৈকে মই এটা লাইন ড্ৰ কৰো, ইয়ালৈকে এটা লাইন ড্ৰ কৰো, তেতিয়া কি পাম, এই সি আৰু এইটো পয়েন্ট এ বুলি কলো, সি এর ভ্যালুটো কিমান হ'ব, সি এর হৈ যাব টুৱাইস এফ, because c is the radius of curvature, c is the radius of curvature, হয় না নহয়, হয়। এতিয়া চোৱা এইটো এংগল কিমান হ'ব, থিটা, তো এইটো এংগলও থিটা হ'ব according to the law of reflection, angle of incidence must be equal to angle of incidence, angle of incidence equal to angle of reflection। তো তার পৰা আমি কি পাম, সি এর ফলনি আমি কি পালো, এটা 2f পালো, সি এটো এইটো 90 ডিগ্রি, তো আমি যদি উলিয়াও থিটাৰ ভ্যালু কিমান হ'ব চাও, সো ইয়াৰ পৰা আমি sin থিটাৰ ভ্যালু কিমান পাম, sin থিটা হ'ব, তুমি যদি চোৱা এইটো হৈ গল পারপেন্ডিকুলার, এইটো হৈ গল হাইপোটেনিয়াস, তো পারপেন্ডিকুলার বাই হাইপোটেনিয়াস f/2f, তো এইটো কিমান আহিব, হাফ আহিব, ইয়াৰ পৰা থিটাৰ ভ্যালু কিমান আহিলে, 30 ডিগ্রি আহিল। এতিয়া যদি আমি ইয়াক পুট কৰো, এই x ভ্যালুটো কিমান ওলাব, ফর্মুলা মতে r minus r/2 sec 30 ডিগ্রি ওলাব। তো এইটো আমি sec 30 ডিগ্রি ভ্যালু পুট কৰিলে যিমান आंसर আহিব, that will be our answer, okay? so ইয়াত যদি পুট কৰা তোমাৰ কিমান आंसर আহিব, r minus r/2 sec 30 ভ্যালু কিমান হ'ব, cos 30 ভ্যালু হচ্ছে 2/3 হৈ যাব, মানে cos 30 ভ্যালু কিমান হয় তোমালোকৰ, cos 30 ভ্যালু হয় √3/2, so sec 30 ভ্যালু 2/3 হৈ যাব, so this will be our answer, হয় না নহয়? আমাক তো ইয়াত কৈ দিয়া নাই প্যারালাল প্যারাক্সিয়াল রে বুলি কেনে, এনেকুৱা এটা যদি কোৱেশ্চন সোধে আমি কৰিব পাৰিব লাগিব, ঠিক আছে? তো ইয়াতে আৰু এটা যদি কোৱেশ্চন আমি লওঁ, আৰু এটা কোৱেশ্চন এক্সাম্পল যদি আমি ইয়াত লওঁ এনেকুৱা ধৰণৰ,
তো সেইটো কুৱেশ্যন হ'ব এনেকুৱা ধৰণৰ মই যদি লওঁ আৰু তেতিয়া এনেকুৱা হ'ব সাপোজ নেক্সট কুৱেশ্যন you try this by yourself pausing the screen pause কৰি লোৱা নিজে ট্ৰাই কৰা প্ৰথমতে মই দিছো এনেকুৱাকে যে এইটো হ'ল আমাৰ কনকেভ মিৰৰ আৰু তাৰ পৰা এটা পেৰেল ৰে ইয়াতে পৰিছে এনেকে ইনসিডেন্ট হৈছে কিমান ডিসটেন্স দূৰত গৈছে এইটো আছে 3 মিটাৰ দূৰত দিছো আমি কৰ পৰা প্ৰিন্সিপাল এক্সিসৰ পৰা এটা হ'ল প্ৰিন্সিপাল এক্সিস ওকে প্ৰিন্সিপাল এক্সিসৰ পৰা 3 মিটাৰ দূৰত আছে তাৰ পিছত কি কৈছে আফটাৰ ৰিফ্লেকশন ইট passes through a particular point suppose এইটো পইণ্ট পি আৰু এইখিনি ডিসটেন্স কিমান x from the pole আৰু x টো আমাক উলিয়াব দিছে ঠিক আছে আৰু ইয়াৰ সেন্টাৰ অফ কার্ভেচার আছে কিমান c তো আমি যদি চাও ইয়াৰ ফোকাল লেংথ দিয়া আছে আমাক কিমান সরি রেডিয়াস অফ কার্ভেচার দিয়া আছে 5 মিটার দিয়া আছে r টো 5 মিটার দিয়া আছে তাৰ মানে c ৰ পৰা ইয়ালৈকে যিডাল মই লাইন ড্ৰ কৰিম নরমাল ড্ৰ কৰিম সেই নরমাল ডালৰ লেংথ কিমান হ'ব 5 ওকে সেই নরমাল ডালৰ লেংথ হ'ব 5 এইটো 90 এতিয়া একে কথা এইটো যদি থিটা হয় এইটো থিটা হ'ব x উলিয়াবৰ কাৰণে আকৌ আমি সেই ফৰ্মুলাটোকে ইউজ কৰিম r - r/2 sec থিটা নাও থিটা কেনেকৈ ওলাব এইটো ট্ৰায়াঙ্গল চোৱা এই ট্ৰায়াঙ্গলটো চালে এইটো ট্ৰায়াঙ্গলত যদি আমি চাও ঠিক আছে এই ট্ৰায়াঙ্গলত চালে আমাৰ কি আহিব sin থিটা আহিব আমাৰ 3/5 নাও sin থিটা 3/5 মানে sin থিটাৰ ভ্যালু 3/5 আহিব sin থিটা 3/5 মানে sec থিটাৰ ভ্যালু কিমান আহিব এটা যদি 5 হয় এটা 4 হ'ব 4 3 4 5 ট্ৰায়াঙ্গল হয় এতিয়া যদি চাও আমি চোৱা sin থিটাৰ ভ্যালু 3/5 হ'ব আমাক কি লাগে sec থিটাহে লাগে তো sec থিটাৰ ভ্যালু কিমান আহিব sec থিটা ইকুয়াল টু cos থিটাৰ 1/cos থিটা এইটো যদি আমি চাও কিমান হ'ব 1/cos থিটা cos থিটা ইজ বেস বাই হাইপোটেনিয়াস তো এটা হাইপোটেনিয়াস বাই বেস হ'ব তো হাইপোটেনিয়াস কিমান আছে 5 বেস কিমান হ'ব 4 ইট ইজ 5/4 sec theta value is 5/4 now if we put it will be 5 minus 5/2 into 5/4 so this will be our answer 5 minus 25/8 that is 15/8 will be the answer so x will be equal to this x will be equal to 15/8 meter okay so এনেকুৱা ধৰণৰ কোৱেশ্চন আমি এই ফৰ্মুলাটোৰে কৰিব পাৰো কিন্তু ফোকাস এই ফৰ্মুলাটোতে যেটো x r - r/2 sec থিটা আছে এটো কিন্তু ফোকাস নহয় এটো কিন্তু ফোকাল লেংথ নহয় ফোকাল লেংথ ফোকাস আমি কেনেকৈ ডিফাইন কৰো ফোকাস ডিফাইন কৰিবৰ কাৰণে আমি সদায় তাত পেৰেক্সিয়েল প্যাৰেলাল ৰে ইউজ কৰিম মিৰৰত ইনসিডেন্ট কৰা তো এইটো আমি অতি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবলগীয়া ঠিক আছে সদায় ফোকাস অফ দা মিৰৰ ইজ ডিফাইন্ড only for the paraxial and parallel rays পেৰেক্সিয়েল আৰু প্যাৰেলাল ৰেজ বিলাক আফটাৰ ইনসিডেন্ট আফটাৰ ৰিফ্লেকশন যোনটো পইণ্টৰ মাজেদি পাস কৰিব থ্ৰু দা প্ৰিন্সিপাল এক্সিস অৰ অন দা প্ৰিন্সিপাল এক্সিস সেই পইণ্টটোক আমি কি বুলি কৈছো ফোকাল লেংথ বুলি বা ফোকাস বুলি কৈছো আৰু সেই পইণ্টটোৰ ডিসটেন্স ফ্ৰম দা পোল তাক আমি কি বুলি কৈছো ফোকাল লেংথ বুলি কৈছো ক্লিয়াৰ ওকে তো আজিলৈকে ইমানে মই আজি তোমালোকক পঢ়ালো হোৱাট ইজ স্ফেৰিকেল মিৰৰ কনকেভ মিৰৰ কনভেক্স মিৰৰ তার center of curvature radius of curvature then parallel ray which are not paraxial after reflection কোনটো পইণ্টৰ মাজেৰে পাস কৰিব সেই পইণ্টৰ লেংথ from the pole of the mirror কিমান হ'ব x = r - r/2 sec থিটা আৰু যেতিয়া parallel paraxial rays আমি ইউজ কৰিম সেইটো কোন পিনে যাব আৰু সেই পাৰ্টিকুলাৰ পইণ্টক মিৰৰত আমি কি বুলি কৈছো ফোকাস অফ দা মিৰৰ বুলি কৈছো আৰু তাৰ পৰা আমি ফোকাল লেংথ উলিয়াইছো গতিকে এই গোটেইখিনি বস্তু মই আজি তোমালোকক এই ভিডিঅ'টোত ক'লো I think all of you have understood this particular concept of spherical mirror and at last আমি যি দুটা প্ৰবলেম কৰিলো সেই দুটা প্ৰবলেমো তোমালোকে বুজি পাইছা বুলি মই ভাবিছো আৰু যদি কোনোবাই বুজি পোৱা নাই if someone have not understood then feel free to ask me do comment in the comment section keep watching thank you all